আমাৰ দলগাঁৱৰ পৰা যি শিঙৰি মাছামমালাৰ পথ ধলগুৰি এক শোকাবহ পথ দুৰ্ঘটনা হ'ল। একেটা পৰিয়ালৰ বাপেক আৰু পুতেক থিতাতে নিহত হোৱাৰ আমি গম পাইছোঁ। আৰু এজনী ছোৱালী খুব গুৰুতৰভাৱে ইনজৰ হৈছে। তেখেতক তেজপুৰ মেডিকেল কলেজ হস্পিটেলত এডমিট কৰোৱা হৈছে। ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। কথা হ'ল এই যিটো আছামমালাৰ পথ, এই পথটোত প্ৰথম অৱস্থাত গাড়ী খুব কমকৈ চলা হৈছিল, কিন্তু কোনো ধৰণৰ ইয়াতে স্পীড ব্ৰেকাৰ নাই, কোনো স্পীড লিমিট নাই। সেইকাৰণে কিছু নতুন ড্ৰাইভাৰবিলাকে খুব স্পীডত গাড়ীবিলাক চলায়, যিবিলাক টাৰ্ণিঙত স্পীড ব্ৰেকাৰ নোহোৱাৰ কাৰণে আজি এই ঘটনাটো ঘটিব লগা হ'ল। আমি আমচুৰ ফালৰ পৰা খুব দুখ প্ৰকাশ কৰিছোঁ। একেটা পৰিয়ালৰ যিহেতু বাপেক আৰু পুতেক আজি ঢুকাব লগা হ'ল, আৰু এজনী ছোৱালী স্কুলত ছুটি হোৱাৰ পিছত স্কুলৰ পৰা আহি থকা অৱস্থাত আজি এই ঘটনাটো হ'ল। আমি এইটো দুখ প্ৰকাশ কৰিছোঁ। লগতে যিহেতু স্পটত দুৰ্ঘটনাস্থলীত আমাৰ ঢেকীয়াজুলি চক্ৰ বিষয়া, ঢেকীয়াজুলি আৰক্ষী বিষয়া, শিঙৰি আৰক্ষী বিষয়া, বৰচলা আৰক্ষী বিষয়া সকলো উপস্থিত হৈছিলে। তেখেতসকলে এটা আশ্বাস দিছে, পৰৱৰ্তী সময়ত এই পথছোৱাত যেন স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰে আৰু স্পীড লিমিটৰ এটা ব্যৱস্থা কৰে। আমি আমচুৰ ফালৰ পৰা আমি দাবী জনাইছোঁ, ৰাইজৰ ফালৰ পৰা দাবী জনাইছে এই কামখিনি খুব সোনকালে কৰিবৰ কাৰণে। নহ'লে কেইদিনমান পিছে এনেকুৱা দুৰ্ঘটনাত আমাৰ দুখীয়া দৰিদ্ৰ পথচাৰীৰ জীৱন শেষ হ'ব লগা পৰিৱেশ হ'ব। মই জিলা প্ৰশাসনকো মই অনুৰোধ জনাম, আজি এই পথছোৱাত যেন স্পীড লিমিট আৰু স্পীড ব্ৰেকাৰৰ ব্যৱস্থা কৰে, যেন স্পীড বেছি গ'লে যেন ফাইনৰ ব্যৱস্থা হয়। তেনেকুৱা এটা যদি কৰি থয় আমি ভাল পাম। আৰু বিশেষকৈ যি ছোৱালীজনী আজি গুৰুতৰভাৱে আঘাত হৈ তেজপুৰ মেডিকেল কলেজ হস্পিটেলত ইতিমধ্যে এডমিট হৈ আছে, আমি আশা কৰিছোঁ, ওপৰৱালাৰ ওপৰত দোৱা কৰিছোঁ, তেখেতে সুস্থ হৈ আহক। আৰু তেখেতৰ যিহেতু গম পাইছোঁ আৰ্থিকভাৱে খুব দুৰ্বল, আমি জিলা প্ৰশাসনক, আমাৰ চক্ৰ বিষয়া ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ, যদি চিকিৎসাৰ বাবদ কিবা এটা সহায় সহযোগ কৰে সেইখিনিও আমি জনাইছোঁ। আৰু তেখেতে আশ্বাস দিছে যিমান পাৰে সহায় কৰিম। ইয়াত এই ৰাস্তাটো হোৱাৰ বাবে বিসংগ গতিভাৱে গাড়ী চলি আছে, কোনো গতি বেগৰ লিমিটেড নাই। আমি প্ৰশাসনক এটাই অনুৰোধ কৰিছোঁ, হাতযোৰ কৰি গতিবিধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত আমাৰ পুলিচ প্ৰশাসন লাগিব, আমাৰ ৰাইজৰ সহযোগিতা লাগিব, আপোনালোকৰ মিডিয়াৰ সহযোগিতা লাগিব। সকলোৱে এই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব পাৰি যাতে। আৰু স্পীড ব্ৰেকাৰৰ কথা আমি অলৰেডি মহোদয়ৰ লগত কথা পাতি আছোঁ, যে কেতিয়া মহোদয়ে পাৰ্মিশ্যন দিয়ে তেতিয়া আমি আগবাঢ়িব পাৰিম। সেইটোৱে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ।